বন্ধুসকল কি খবৰ খৰচকে আমাৰ ভাল নহয় জানো যেহেতু বতৰটো ডাৱৰীয়া হৈ আছে তলত যিখিনি চাঙত থকা তলৰ যিখিনি লেটিনখিনি সেইখিনি নিশ্চয় আপোনালোকৰ বেয়া হৈছে চাগে জেকিছে নহয় জানো আৰু জেকিলে আপোনাৰ গেছটো বেছি হয় এমোনিয়া গেছৰ সৃষ্টি বেছি হয় যেহেতু পানী চানী পৰিলে তিতিছে নহয় জানো সেইটো কেনেকৈ কি কৰিব অলপ কম মই বস্তুটো আৰু মোৰ যিহেতু আজি 30 দিন হ'ল 30 দিন হ'ল 30 দিন পোৱালিখিনি কেনেকুৱা হৈ আছে কি হৈছে সকলো মই আপোনালোকক দেখাম সাইজটো কেনেকুৱা হ'ল দেখাম আৰু দৰৱনো কি লগাইছোঁ মই সেইটো দেখাম ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই যাব যদি চেনেলটো কোনোবাই নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা সুধিব হ'লে কমেণ্ট কৰি জনাব নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ মোৰ আজি 30 দিন হ'ল পোৱালিখিনি চাই লওকচোন গ্ৰোথটো কেনেকুৱা বৰষুণ পৰিছে বৰষুণৰ ফলত অলপ ফাৰ্মবোৰ জেকিছে নহয় জানো জেকাৰ ফলত কিছুমান মানে তলৰ এইটো ফলিয়া চলিয়াবোৰ বেয়া হৈ গৈছে এইটো বেয়া হৈ গ'লে কি হ'ব আপোনাৰ গেছৰ সৃষ্টিটো বেছি হ'ব এই যোনটো লেতেৰা দেখিবলৈ পাইছে এই লেতেৰাখিনি কেনেকৈ চাফা কৰিব নহয় জানো যদি আপোনালোকৰ বেছিকৈ বেয়া হৈ গৈছে এইখিনি চেঞ্জ কৰি দিব কাৰণ এইখিনি যদি থাকে পোৱালিখিনি মৰ্টেলিটি বাঢ়ি যাব কাৰণ যেতিয়া এইখিনি থাকিব গেছৰ নতুনকৈ এমোনিয়া গেছৰ সৃষ্টি হ'ব এই সৃষ্টিটো মানে কি হয় সেইটো যেতিয়া নাকত গোন্ধটো পাব নহয় অলৰেডি গেছত পোৱালিখিনি মৰি যাব গম পাইছে গোটেইখিনি নহয় দুটাটাকৈ মৰি থাকিব আপোনাৰ তেতিয়া সেইটো মৰ্টেলিটি ৰখাবৰ কাৰণে আপোনালোকে কি কৰিব এইখিনি চেঞ্জ কৰি পেলাই যদি তলত ফলিয়া দিছে আপোনালোকে ফলিয়া যদি নতুনকৈ দিছে ফলিয়া তলত দিছে তেতিয়া কি কৰিব এই দেখিব পাইছে মই ইয়াত নতুন ফলিয়া দি দিছোঁ সেইটো চেঞ্জ কৰি নতুন ফলিয়া দি দিব এনেকৈ দেখিবলৈ পাইছে নতুন ফলিয়া মই গোটেই পাউডাৰত ঢালি দিলোঁ পুৰণাখিনি অঁতৰাই নতুন দি দিছোঁ যদি আপোনালোকে ফলিয়া নিদিয়ে বা তেতিয়া বেয়া বস্তুটো পায়খানাটো কি কৰিব উলিয়াই বাহিৰলৈ পেলাই দিব যদি তলত পাল পাৰিছে ডেইলি চাফা কৰিব যদি পাল নাই কৰা ফলিয়া পাৰিছে ফলিয়াটো এনেকৈ দি পেলাই নতুন ফলিয়া দি পেলাই ৰেকিং কৰি থাকিব তেতিয়া মানে এমোনিয়া গেছৰ সৃষ্টিটো পটককৈ নহয় বুজিবলৈ পাইছে আপোনালোকে মানে কি হ'ল প্ৰায় লেতেৰাবোৰ পেলাই দিছোঁ আজি চাফা কৰি দিছোঁ যিহেতু বৰষুণ বৰষুণ পানীও পৰিলে এচাকনি পৰিছে এচাকনিৰ ফলত এমোনিয়া গেছৰ সৃষ্টিটো বেছি হয় সেইটো গেছত নতুন ফলিয়া পাৰি দিছোঁ পুৰণাখিনি উলিয়াই দিছোঁ পুৰণাখিনি উলিয়াই পেলাই নতুন ফলিয়া পাৰি দিছোঁ তেতিয়া গেছত পোৱালিখিনি নমৰে আপোনালোকৰ ৱেটটো যদি আহিছেতো ঠিকেই কিছুমানৰ যদি ৱেটটো অহা নাই আপোনালোকে ভিটামিন দিব পাৰে এই ভিটামিনটো আপোনাৰ জিপ্ৰমিন হয় মই দেখাই দিছোঁ জিপ্ৰমিন লিকুইড এইটো 500 ml হয় মই এইটো দি আছোঁ এতিয়া বৰ্তমান 500 ml দেখিবলৈ পাইছে আপোনালোকেতো ইয়াৰ মানে দামটো 400 টকা লিখা আছে দামটো ইয়াত 400 টকা লিখা আছে মাইনাছ চাইনাছ কৰি মানে যিটো দিব লাগে সেইটো 360 টকামান লয় ইয়াত কিন্তু MRP 400 টকা লিখা আছে 500 ml মই আনিছিলোঁ এইটো আৰু এই দৰৱটো ভাল জিপ্ৰমিনটো আপোনাৰ দৰৱটো চোকা হয় কিন্তু গ্ৰোথটো পটাপট লয় বুজি পাইছে গ্ৰোথটো পটাপট লৈ ৱেটটো পটক বেছি দিন নালাগে আনিবলৈ মানে আৰু জিপ্ৰমিনটো আপোনালোকে 30 দিনৰ পাছত দিব লাগিব যেতিয়া আপোনালোকৰ 30 দিন হ'ব 30 দিনৰ পাছত এই জিপ্ৰমিনটো দিব যদি আপোনালোকৰ ৱেটটো অহা নাই ভালকৈ এইটো দিব দি চাওক আপোনালোকৰ ৱেটটো পটাপট ল'ব মানে এই দৰৱটো মই আগৰ পৰাই দি আহিছোঁ ইয়াৰ ফলটো মানে ৰিজাল্টটো ভাল পাইছোঁ বেয়া পোৱা নাই এইটো দৰৱটো দিব পাৰে আপোনাৰ ফাৰ্মাচীত উপলব্ধ আছে এইটো পাই যাব
জি প্ৰ' মিন লিকুইড দেখিবলৈ পাইছে 500 ml MRP 400 টকা আছে দানাটো কম হৈছে আপোনাৰ লিভাৰ 3 দিন লগাই দিব পাৰে লিভাৰটো বেছি দেৰি নকৰি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কিবা সুধিবলৈ কমেণ্ট কৰি জনাব তেতিয়া ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ জয়